Hello everyone. আজি আমি নতুন চেপ্টাৰ এটা ষ্টাৰ্ট কৰিম যেটো অলৰেডি আমি তিনটা চেপ্টাৰ পঢ়িলো তাৰ এটা ইম্পৰ্টেন্ট কমিউনিকেশ্যন স্কিলৰ এটা ইম্পৰ্টেন্ট চেপ্টাৰ হৈছে এটো হৈছে পাৰ্টস অফ স্পীচ ৰাইটিং স্কিল বা ৰিডিং স্কিল এতিয়া আমি সেশন 6 পাৰ্টস অফ স্পীচৰ পৰা আমি ষ্টাৰ্ট কৰো হোৱাট ইজ পাৰ্টস অফ স্পীচ পাৰ্টস অফ স্পীচ মিন্স এটা সেন্টেন্স গঠন হতে লাগিলে হি অসমীয়া হওক লাগিলে ইংৰাজীয়ে হওক তাত কিছুমান পাৰ্ট থাকে তেনেকে নাউন প্ৰনাউন ভাৰ্ব এডভাৰ্ব এইবিলাক তেনেকে অসমীয়া ভাষাটো বিশেষ্য বিশেষণ সৰ্বনাম অব্যয় ক্ৰিয়া এনেকে কিছুমান পাৰ্ট থাকে সেই পাৰ্টটো কোড বহাব লাগিব কেনেকে আমি সেন্টেন্সটো বহুৱা পাছত এই সেন্টেন্সটো এটা মিনিংফুল সেন্টেন্সলৈ ৰূপান্তৰিত হ'ব পাৰ্টস অফ স্পীচৰ তাতে হেতুৱে কাম কেনেকে সেন্টেন্সটো এটা ব্যাকৰণিকভাৱে সুসংগঠিত হ'ব পাৰে তে লিখিত দক্ষতা কি হোৱাট ইজ ৰিটেন স্কিল কি হয় যদি আপুনি লিখনিৰ জৰিয়তে কোনো বাৰ্তা বা নিৰ্দেশনা প্ৰেৰণ কৰি আছে তেন্তে ইয়াক লিখিত যোগাযোগ বুলি কোৱা হয় ঠিক আছে যদি মই কোনো এটা কথা যদি মই লিখিতভাৱে দিওঁ তেতিয়ালে হেতু হ'ব কি লিখিত দক্ষতা লিখিত দক্ষতা হৈছে লিখিত শব্দৰ জৰিয়তে নিজকে প্ৰকাশ কৰাৰ সৈতে সম্পৰ্কিত সকলো জ্ঞান আৰু সমৰ্থ লিখিতভাৱে আমি কিছুমান ভাষাটোক লিখিতভাৱে কেনেকে আমি ফৰ্মেলিটি ইউজ কৰি আমি জ্ঞান দিব পাৰিম তাৰ এটা কলা থাকে কৌশল থাকে সেই কৌশলটোৱে হৈছে লিখিত দক্ষতা ইংৰাজী ভাষাত বক্তব্যৰ মূল অংশসমূহ কি ভাষা মই এতিয়া ভাষাৰ কথা কৈছো যিকোনো ভাষাতে এইখিনি বস্তু থাকে যেনেকে নাউন প্ৰনাউন এডজেক্টিভ ভাৰ্ব এডভাৰ্ব এইবিলাক হৈছে ইংৰাজীত তাৰ পাৰ্ট অসমীয়াতো তেনেকে থাকে যেনেকে বিশেষ্য বিশেষণ সৰ্বনাম অব্যয় ক্ৰিয়া এতিয়া ইংৰাজী ভাষাত কি আছে নাউন আছে প্ৰনাউন আছে এডজেক্টিভ আছে ভাৰ্ব আছে এডভাৰ্ব আছে নাউন কি হৈছে নাউন হৈছে এজন ব্যক্তি বা স্থান জন্তু বা বস্তুৰ নাম ইয়াক নামাকৰণ শব্দ বুলিও কোৱা হয় কাৰোবাৰ নাম হলে হেতু নাউন মোৰ যিটো নাম হৈছে হেতু নাউন প্ৰনাউন কি হৈছে নাউনৰ বিশেষ্য ঠাইত যি সৰ্বনাম ব্যৱহাৰ কৰা হয় যেনেকে ৰহিম স্কুল গৈছে তাত ৰহিমটো হৈছে নাউন কিন্তু মই ৰহিমৰ জগত যদি মই লগা কওঁ যে হি স্কুল গৈছে হিটো হৈছে প্ৰনাউন নামৰ হলনি যিবিলাক শব্দ ব্যৱহাৰ কৰিম হেতু হৈছে প্ৰনাউন তাৰছত আহিলে এডজেক্টিভ হৈছে বিশেষণ হৈছে অবজেক্টিভত অসমীয়াতকৈ বিশেষণ নাউনৰ দুগুণ বৰ্ণনা কৰাটো হৈছে বিশেষণ ভাৰ্ব হৈছে ক্ৰিয়া বা কাৰ্য সম্পাদন কৰা work কৰা যেনেকে he can do it to ভাৰ্ব তাৰছত আহিলে I went there went to verb তাৰছত আহিলে adverbs এইবিলাক ব্যাকৰণত সবিশেষ আপোনালোকে পাইছে তো সকলো ষ্টুডেন্টে গতিকে মই ইমানটা ডিটেইলছ ষ্টাডি কৰা নাই আমাক যিকিটা লাগে সেইকিটাহে কৈছো adverb হৈছে ক্ৰিয়া বিশেষণ হৈছে ক্ৰিয়া বিশেষণ adverbক কয় ক্ৰিয়া বিশেষণ ঠিক আছে ক্ৰিয়া বা বিশেষণ বা অন্যান্য ক্ৰিয়া বিশেষণত অৰ্থ যোগ দিয়া শব্দ adverb ভাৰ্বৰ দুগুণ বুজায় এটো adverb হৈছে ক্ৰিয়াৰ দুগুণ বুজাব ক্ৰিয়াৰ দুগুণ he is going going to হৈছে ভাৰ্ব যদি মই he is going slowly কেনেকে গৈছে ভাৰ্বটো আমি ভাষাটো ভাৰ্বটোৰ দুগুণ বুজাইছো কেনেকে গৈছে স্লোলি গৈছে মানে হি গৈছে হয় কেনেকে গৈছে এটো কি হ'ব স্লোলি গৈছে যদি স্পিড গ'ল দেন ফাস্ট হি ইজ গোইং ভেৰি ফাস্ট এইবিলাক হ'ব এডভাৰ্ব মানে ভাৰ্বৰ দুগুণ বুজাইছে প্ৰিপজিশন সৰ্বনামত থকা এটা শব্দৰ প্ৰকাশ প্ৰিপজিশনত কি হয় প্ৰিপজিশন নাউনৰ আগত হয় নাউনৰ আগত নাউন বা সৰ্বনামৰ আগত লাগি সেই নাউনটো কেনেকে অকমান মডিফিকেশন এটা কৰিব হেতু হৈছে প্ৰিপজিশন কনজাংশন দুটা সেন্টেন্সত হি যোগ কৰে যেনেকে এন্ড অৰ এইবিলাক হৈছে কনজাংশনে কি কৰিব দুটা শব্দ যোগ কৰিব তাৰছত আহিলে ইন্টাৰজেকশনটো হৈছে
আদান প্ৰদান ব্যৱহৃত শব্দ অন্তৰালক ইন্ট্ৰডাকশ্যন লিখা এতিয়া ধৰি লোৱা মই কাৰোবাক কুৱেশ্যন সুধিছোঁ তেতিয়াহ'লে পাছত কি চিন লাগিব কুৱেশ্যন সেইটো হৈছে ইণ্টাৰজেকশ্যন যদি কোনোবাই উপদেশ দিছে উচক খাই উঠিছে বা তেনেকুৱা ধৰণৰ শব্দ ব্যৱহাৰ হয় তেতিয়াহ'লে এনেকুৱা চিন ব্যৱহাৰ হয় ঠিক আছে নহবা এনেই ইন জেনেৰেল ফুল ষ্টপ ব্যৱহাৰ হয় এইবিলাক হৈছে ইণ্টাৰজেকশ্যন আবেগটো বুজায় ঠিক আছে চক খাই উঠিছে তেতিয়া এইটো আবেগ বুজাবৰ কাৰণে এনেকুৱা ইণ্টাৰজেকশ্যন ব্যৱহাৰ কৰা হয় উচ্চাৰণৰ সংজ্ঞা হোৱাট ইজ দ্য প্ৰনাউন্সিয়েশ্যন প্ৰনাউন্সিয়েশ্যন হৈছে শব্দৰ শৈলীটোক কেনেকৈ কয় শুদ্ধ শৈলী সেইটো শব্দৰ শৈলীটো বেলেগ হ'লে ক'ব পাৰে যেনেকৈ মই এতিয়া অসমীয়া ভাষা মানুহে যদি হিন্দী ভাষা কওঁ তেতিয়াহ'লে ইয়াৰ শব্দ শৈলীটো অলপ বেলেগ ধৰণৰ হয় তেনেকৈ তামিলৰ ভাষা মানুহে যদি তামিলত হিন্দী ভাষা কয় তেতিয়াহ'লে তেওঁৰ শব্দটো ভাষাটো শৈলীটো অলপ বেলেগ বেলেগ হয় গতিকে এইবিলাক হৈছে উচ্চাৰণ ইয়াত ৰিজনেল ইফেক্ট এটাও থাকে ঠিক আছে বাক্যৰ বিভিন্ন অংশবোৰ কি বাক্য কি অংশ এটা থাকে বাক্যৰ কিছুমান অংশ থাকে যিখিনি আমি অলৰেডি ক'লোঁ এটা বিষয় বা এটা ক্ৰিয়াই বাক্য গঠন কৰে এটা বিশেষ্য লাগিব এটা বিষয় লাগিব এটা ক্ৰিয়া লাগিব এইটো বাক্য গঠন কৰিব বিষয়টো সাধাৰণতে এটা বিশেষ্য হয় বিষয় মানে বিশেষ্য হ'ব লাগিব য'ত কোনো নিৰ্দিষ্ট কাৰ্য সম্পাদন কৰা ব্যক্তি থাকিব বা বস্তু বুজায় ক্ৰিয়াটোৱে বিষয়টোৰ পাছত আহি কিবা এটা কৰি থকাৰ ইংগিত দিয়ে ক্ৰিয়াটোৱে কাম কৰাৰ ইংগিত দিয়ে ক্ৰিয়াৰ পাছত সাধাৰণতে এটা কৰ্মই ক্ৰিয়া গ্ৰহণ কৰে বাক্য এটাত তিনিটা বেলেগ বেলেগ ধৰণৰ অংশ থাকে এই তিনিটা বস্তু বাক্য এটাত থাকে যিকোনো বাক্যতে এই তিনিটা বস্তু আমি পোৱা যাওঁ এটা হৈছে ছাবজেক্ট এটা ভাৰ্ব এটা অবজেক্ট এই তিনিটা বস্তু আমি পাওঁ ইংৰাজী ভাষাত কিমান প্ৰকাৰৰ বস্তু আছে হাউ মেনি টাইপছ অফ অবজেক্ট দেয়াৰ ইন ইংলিছ অবজেক্ট ইংৰাজীত দুই প্ৰকাৰ এটা হৈছে ডাইৰেক্ট অবজেক্ট এটা হৈছে ইনডাইৰেক্ট অবজেক্ট ডাইৰেক্ট অবজেক্ট আৰু ইনডাইৰেক্ট অবজেক্ট এতিয়া ডাইৰেক্ট অবজেক্ট কাক কয় ডাইৰেক্ট অবজেক্ট কি হ'ব আমি এটা সেন্টেন্সত যদি কি শব্দটো কুৱেশ্যন কৰোঁ যিটো পাম সেইটোৱে ডাইৰেক্ট অবজেক্ট যেনেকৈ he is doing work he is doing work এতিয়া মই ইয়াত কুৱেশ্যন এটা কৰিম এই সেন্টেন্সটোত মই এটা নিজকে এটা কুৱেশ্যন কৰিম হি ইজ ডুইং ৱৰ্ক হি কি কৰি আছে কি বুলি এটা কুৱেশ্যন কৰিম হি কি কৰি আছে কাম কৰি আছে মই আনচাৰটো জানো হি কাম কৰি আছে মই যদি কুৱেশ্যন কৰোঁ হি কি কৰি আছে কি বুলি যদি কুৱেশ্যন কৰোঁ তেতিয়াহ'লে মই আনচাৰ কি পাম ৱৰ্ক হি কি কৰি আছে আনচাৰ কি ক'ব আনচাৰ ৱৰ্ক কৰি আছে কাম কৰি আছে তেতিয়াহ'লে সেই ৱৰ্কটো হ'ব ডাইৰেক্ট অবজেক্ট ঠিক আছে যদি আমি এটা সেন্টেন্সত কি শব্দটোৰে যদি কুৱেশ্যন কৰোঁ আৰু আনচাৰ যিটো পাম সেইটোৱে হ'ব ডাইৰেক্ট অবজেক্ট কি বুলি শব্দ হ'ব পাৰে বা কাক বুলিও হ'ব পাৰে গম পাইছা যদি কাক বুলিও আনচাৰ কৰোঁ তেতিয়াহ'লে সেইটোও হ'ব পাৰে এতিয়া সেইটো হৈছে ডাইৰেক্ট অবজেক্ট ইনডাইৰেক্ট অবজেক্ট কাক কয় ইনডাইৰেক্ট অবজেক্টত যদি আমি কুৱেশ্যন কৰোঁ কিহৰ বাবে বা কাৰ বাবে এনেকৈ যদি কুৱেশ্যন হয় তেতিয়াহ'লে সেইটো ইনডাইৰেক্ট অবজেক্ট হি দিছিল মি এ ফ্লাৱাৰ ঠিক আছে ইয়াত মই এটা কুৱেশ্যন কৰিম হি কাক দিছিল কাক বুলি কুৱেশ্যন দিওঁ কাৰ বাবে ফুল দিছিল তাহলে আনসাৰ ইয়াত কি হ'ব কাৰ বাবে দিছিল সেইটো কি হ'ব আনসাৰটো মোক দিছিল তাহলে এই মোকটোৱে হ'ব ইনডাইৰেক্ট অবজেক্ট ঠিক আছে এতিয়া ইমৰানে মাকক এটা উপহাৰ দিছিল এই দিয়া শব্দটো অবজেক্ট আছে উপহাৰ আৰু মাতৃ তাৰপিছত কাক দিছিলে মাকক দিছিলে আৰু কি দিছিলে উপহাৰ দিছিলে এই দুটাই হ'ব অবজেক্ট এটা ডাইৰেক্ট অবজেক্ট কি দিছিলে সেইটো হ'ব ডাইৰেক্ট অবজেক্ট আৰু কাক দিছিলে কাৰ বাবে দিছিলে মাকক দিছিলে এইটো এটা ডাইৰেক্ট অবজেক্ট এটা ইনডাইৰেক্ট অবজেক্ট ঠিক আছে
আৰু মই ইয়াৰ যদি আৰু লাগে এক্সাম্পল, মোৰ এতিয়া ইমান এক্সাম্পল নাই, যদি এক্সাম্পল লাগে মই এক্সাম্পল দি কথাটো বুজাই দিব পাৰিম। ঠিক আছে, তেতিয়াহ'লে অনুচ্ছেদবোৰ কি, পেৰাগ্ৰাফ কি হয়? এটা অনুচ্ছেদ বা এটা বাক্যৰ সমষ্টি গঠিত আৰু অনুচ্ছেদবোৰে বিষয়বস্তুটোক বেলেগ বেলেগ অংশত ভাগ কৰি পাঠকক খণ্ডবোৰ পঢ়িবলৈ সমৰ্থন কৰে। যদি আমি আমাৰ বিদ্যালয়ৰ বিষয়ে কিছুমান লিখি আছোঁ, তেন্তে আৰম্ভণিৰ বিদ্যালয়ৰ নাম, অৱস্থান, আকাৰ আৰু অন্যান্য বৈশিষ্ট্য বৰ্ণনা কৰা। ঠিক আছে, এইবোৰ হৈছে অনুচ্ছেদ। অনুচ্ছেদ মানে এটা পেৰাগ্ৰাফ। আমি কিবা এটা বস্তু লিখিছোঁ, তাৰ এটা এটা পাৰ্টত ভাগ কৰি লিখাটোকে অনুচ্ছেদ বুলি কোৱা হয়। গ্ৰিটিংছ কি হয় আৰু ইন্ট্ৰডাকশ্যন কি হয়? ইন্ট্ৰডাকশ্যন আৰু গ্ৰিটিংছ বহুত ইম্পৰ্টেণ্ট বস্তু। গ্ৰিটিংছ কি হয়? সহকৰ্মীক বা শুভেচ্ছা জনোৱা, সেইবিলাক হৈছে গ্ৰিটিংছ বুলি কোৱা হয়। তে কাৰোবাৰ লগত প্ৰথম যদি আমি কথা পাতোঁ, তেতিয়াহ'লে সেইটো কি হ'ব? ইন্ট্ৰডাকশ্যন। আমি কাৰোবাৰ লগত ইন্ট্ৰডাকশ্যন হ'ব হ'লে আমি কি ক'ম? তুমি তোমাৰ স্কুললৈ যদি নতুনকৈ এটা ষ্টুডেণ্ট আহে, তেতিয়া তুমি তাৰ লগত কেনেকৈ ইন্ট্ৰডিউচ হ'ব? তেওঁৰ নামটো কি সুধিবা, কোনখন স্কুলৰ আগতে পঢ়িছিলে সুধিবা, দেউতাৰ নাম কি সুধিবা, কোনটো ক্লাছলৈ আহিছা সেইটোও দিবা। এইবিলাক হৈছে ইন্ট্ৰডাকশ্যন। প্ৰথম লগ পাওঁতে কেনেকৈ আমি ইন্ট্ৰডাকশ্যন হ'ম। আৰু গ্ৰিটিংছ হৈছে ফৰ্মেলি শুভেচ্ছা জনোৱা। যেনেকৈ তুমি এতিয়া স্কুললৈ গৈ পাইছা, টিচাৰ স্কুললৈ সোমাই আহিছে ক্লাছৰুমলৈ, তুমি কি বুলি ক'বা? গুড মৰ্ণিং, গুড মৰ্ণিং মেম, গুড মৰ্ণিং ছাৰ, এনেকৈ বুলি ক'বা। এইবিলাক হৈছে গ্ৰিটিংছ। এই গ্ৰিটিংছবিলাক দুটা পাৰ্টত হ'ব পাৰে। এটা হৈছে ফৰ্মেল গ্ৰিটিংছ, আনটো হৈছে ইনফৰ্মেল গ্ৰিটিংছ। ফৰ্মেল গ্ৰিটিংছ মিনছ যিবিলাক অফিচত ইউজ হয়, মানে স্কুলত বা হেৰিত কাৰ্যালয়ত বা তোমালোকে অফিচত এইটো গ্ৰিটিংছ ব্যৱহাৰ কৰিব পাৰা। যেনেকৈ গুড মৰ্ণিং, গুড ইভিনিং, এইবিলাক তুমি স্কুলত ব্যৱহাৰ কৰিব পাৰা। ঠিক আছে, তাৰপিছত ইনফৰ্মেল গ্ৰিটিংছবিলাক তোমালোকৰ বন্ধু বা বৰ্গৰ লগত কথা পাতি কৰিব পাৰা। যেনেকৈ হেই, হোৱাটছআপ, হোৱাটছ গয়িং অন, এইবিলাক হৈছে ইনফৰ্মেল গ্ৰিটিংছ। এইবিলাক তুমি অফিচিয়েলি ইউজ কৰিব নোৱাৰা। তুমি টিচাৰ এজনক ক'ব নোৱাৰা হেই বুলি, টিচাৰ এজনক ক'ব নোৱাৰা হোৱাটছআপ বুলি। এইটো কি হৈছে? ইনফৰ্মেল হয়। তুমি অকল নিজৰ ষ্টুডেণ্টবিলাকৰ মাজতে এইটো ইনফৰ্মেল হেৰি কৰিব পাৰিবা। এতিয়া তুমি নিজকে কেনেকৈ পৰিচয় কৰি দিবা? যেতিয়া তুমি কাৰোবাৰ সৈতে প্ৰথমবাৰৰ বাবে লগ পোৱা, বা যদি এনে আপোনাৰ বিষয়ে জানিব বিচাৰে, আনে যদি আপোনাৰ বিষয়ে জানিব বিচাৰে, তেতিয়া আপুনি নিজকে চিনাকি কৰিব লাগিব। ঠিক আছে, আপুনি নিজৰ নাম আৰু কিছু সাধাৰণ তথ্য, যেনে আপোনাৰ গৃহ চৰকাৰৰ বিষয়ে, ছাত্ৰ হিচাপে আপোনাৰ চাকৰি বা বিষয়, আপোনাৰ আগ্ৰহ ইত্যাদি কৈ এই কাম কৰিব পাৰে। নিজৰ পৰিচয় দিওঁতে আনজনৰ ফালে চাই হাঁহিবলৈ মনত ৰাখিব। অলপ মিচিকি হাঁহি এটা মাৰিবলৈ, যাতে ইন্ট্ৰডাকশ্যনটো দিওঁতে সহজ হ'ব পাৰে। আমি কাৰোবাৰ নাম, তেওঁ কি কৰে, আমি তেওঁক কেনেকৈ চিনি পাওঁ, আনকি তেওঁৰ বিষয়ে আমোদজনক কিবা এটা বৰ্ণনা কৰিও আনৰ লগত চিনাকি কৰাই দিব পাৰোঁ। এইটো এটা ইম্পৰ্টেণ্ট। আমি কেনেকৈ কি কৰে বেলেগ এজনৰ লগত চিনাকি ক'বলৈ হ'লে তেনেকৈ চিনাকি কৰি দিব পাৰোঁ। Here are something you may need to write first the middle name. এইবিলাক হৈছে তোমাৰ ফৰ্ম এখন ফিল আপ কৰা বা তেনেকুৱা ধৰণৰ। ইন জেনেৰেল নেম ৰাখিব হ'লে তুমি কি তোমাৰ নিজৰ নামটো, ডেট অফ বাৰ্থ, এইবিলাক তোমাৰ ফৰ্ম ফিল আপ একচুৱেলি, এড্ৰেছ, পিনক'ড, ছিগনেচাৰ, এইবিলাক বস্তু লাগে ফৰ্ম ফিল আপ কৰিবৰ কাৰণে, বা ঠিকনা বা ক'ৰবালৈ আমি চিঠি পত্ৰ যদি পঠাওঁ, তেতিয়াহ'লে এইখিনি বস্তু আমাক লাগি থাকে। তুমি এতিয়া সৰু হৈ আছা, যেতিয়া তোমালোকে এটা ফৰ্ম ফিল আপ কৰিবা বা তেনেকুৱা ধৰণৰ কিবা কিবি ফৰ্ম এখন ফিল আপ কৰি বা এড্ৰেছ ক'ৰবাত যদি চিঠি পঠোৱা, তেতিয়াহ'লে এইখিনি বস্তু তোমালোকৰ নিজৰ এড্ৰেছ, তোমাৰ পিনক'ড কি হয়, এইখিনি বস্তু তুমি জানিব লাগিব। ছিগনেচাৰ, এইখিনি বস্তু তোমালোকৰ লাগিব। এতিয়া প্ৰশ্ন সোধাৰ গুৰুত্ব কি? প্ৰশ্ন কৰিলে আমাৰ কি কি কথা হয়? প্ৰশ্ন কৰিলে কি কি সুবিধা হয়? প্ৰশ্ন কৰিলে নতুন জ্ঞান লাভ কৰা, তথ্য লাভ কৰা হয়। প্ৰশ্ন কৰিলে আমি নতুন জ্ঞান লাভ কৰিব পাৰোঁ। আমি যি জানো সেয়া সঠিকভাৱে হোৱাটো নিশ্চিত কৰে। আমি যিখিনি কথা জানো হয়তো সেয়া ভুল হ'ব পাৰে। কুৱেশ্যনৰ জৰিয়তে আমি সেই কথাখিনি কনফাৰ্মেশ্যনটো পাব পাৰোঁ। আমি যিখিনি কথা শিকিছোঁ সেইখিনি শুদ্ধকৈ শিকিছোঁ নে নাই। সন্দেহ, বিভ্ৰান্তি, ভুল বুজাবুজি আদিৰ পৰা হোৱাৰ পৰা ৰক্ষা পৰে। কুৱেশ্যন নকৰিলে কিছুমান ভুল বুজাবুজি হ'ব পাৰে। মোৰ কথা মনত কি কথা সোমাই আছে সেইটো তুমি নাজানিব পাৰা। যেতিয়া তুমি কুৱেশ্যন কৰিবা, তেতিয়া সেই কথাখিনি তুমি গম পাবা। মানুহৰ লগত তেওঁলোকৰ বিষয়ে আৰু তেওঁলোকৰ ধাৰণা সুধি কথা পাতিবলৈ আৰম্ভ কৰে। তেওঁলোকৰ ধাৰণাবিলাক জানিব পাৰা। মোৰ মনৰ বিষয়ে বা ধাৰণাটো কি, এটা বিষয়ত মোৰ কি চিন্তা ভাৱনা আছে, সেই বিষয়ে তুমি জানিব পাৰিবা। প্ৰশ্ন কৰা পদ্ধতি কি? প্ৰশ্ন কৰা এটা পদ্ধতি আছে, সেইটোক 5W1H বুলি কোৱা হয়। 5W1H মানে হু, হোৱাট, হুৱেৰ, ৱেন, হোৱাই, এইটো হৈছে 5W। আৰু 1Hটো হৈছে হাউ, কেনেকৈ। এতিয়া 5W1H কেনেকৈ হৈছে? হু বুলি ক'লে কি হ'ব? তোমাৰ এতিয়া হু মানুহক সুধিবৰ কাৰণে, হু ইজ দ্য নিউ ষ্টুডেণ্ট
ইন দ্য ক্লাছ এই ষ্টুডেণ্ট এই ক্লাছটোত এই নতুন ষ্টুডেণ্টজন কোন হয় যদি তোমাৰ স্কুললৈ এজন নতুন ষ্টুডেণ্ট আহিছে তেতিয়া তুমি তেওঁক এনেকৈ কুৱেশ্যন কৰিব পাৰা যে সেই নতুন ষ্টুডেণ্টজন কোন হয় তাৰপিছত হুৱেৰ ডাজ চি লিভ তাত সেইগৰাকীয়ে ক'ত থাকে মানে সেই নতুন ষ্টুডেণ্টজনীয়ে ক'ত থাকে সেইটো হৈছে হুৱেৰ হুৱেন ডিড চি জইন দ্য স্কুল তাই স্কুলত কেতিয়া জইন কৰিলে হুৱেন হোৱাট ইজ হাৰ ফেভাৰেট ছাবজেক্ট তাৰ ফেভাৰেট ছাবজেক্ট কি ৱাই ইজ চি নট টকিং টু এনি ওৱান ইন দ্য ক্লাছ তাই কিহৰ কাৰণে বেলেগৰ লগত কথা নাপাতে এনেকুৱা ধৰণৰ কিছুমান কথা তুমি AWSৰে কুৱেশ্যন কৰিব পাৰা তাৰপিছত আহিলে হাউটো কেনেকৈ ইউজ কৰিবা হাউ কেন আই হেল্প হাৰ টু মেক ফ্ৰেণ্ড তাইক কেনেকৈ মই সহায় কৰিম বন্ধুত্ব গ্ৰহণ কৰা ঠিক আছে তাৰ আস্ক কুৱেশ্যনটো কুৱেশ্যন সাধাৰণতে দুই প্ৰকাৰ হ'ব পাৰে এতিয়া কুৱেশ্যন এনেকৈ কুৱেশ্যন সোধা হয় আৰু কুৱেশ্যন হিচাপে দুই প্ৰকাৰৰ কুৱেশ্যন হ'ব পাৰে কুৱেশ্যন দুই প্ৰকাৰ কেনেকৈ এটা ক্ল'জ ইণ্ডেড কুৱেশ্যন এইটো আৰু এটা হৈছে অ'পেন ইণ্ডেড কুৱেশ্যন ক্ল'জ ইণ্ডেড কুৱেশ্যন সেইবিলাকক কোৱা হয় যিবিলাকৰ আনচাৰ য়েছ বা ন'বোৰে শেষ হয় সিহঁতক ক্ল'জ ইণ্ডেড কুৱেশ্যন বুলি কয় যেনেকৈ ডু ইউ হেভ টিভি ইন ইয়ৰ হোম তোমাৰ ঘৰত টিভি আছেনে তেতিয়া তুমি কি ক'বা হয় আছে বুলি ক'বা নহয় নাই বুলি ক'বা আৰু কিবা ক'বা নেকি নোকোৱা সেইটো হ'ব ক্ল'জ ইণ্ডেড কুৱেশ্যন ডু আই কুক ডিনাৰ মই ভাত ৰান্ধিব জানোনে সেইটো কি হ'ব হয় জানো নহয় নাজানো অ'পেন ইণ্ডেড কুৱেশ্যন কি হয় অ'পেন ইণ্ডেড কুৱেশ্যন হোৱাই এইখিনি যিটো কুৱেশ্যন হ'ব এইবিলাক কুৱেশ্যন হৈছে অ'পেন ইণ্ডেড কুৱেশ্যন ইয়াৰ আনচাৰ ব্যক্তি বিশেষে বেলেগ বেলেগ হয় অ'পেন ইণ্ডেড কুৱেশ্যনত কি হয় অ'পেন ইণ্ডেড কুৱেশ্যনৰ আনচাৰ বেলেগ বেলেগ হ'ব পাৰে হোৱাট ডিড ইউ ডু তুমি কি কৰা চব মোৰ যদি যিটো আনচাৰ হ'ব বেলেগ এটা মানুহৰ বেলেগ আনচাৰ হ'ব হাউ ডু ইউ ফিল তুমি কেনেকুৱা অনুভৱ কৰিছা মোৰ যেনেকুৱা আনচাৰ হ'ব বেলেগ এটা মানুহৰ বেলেগ বেলেগ আনচাৰ হ'ব গতিকে এইটো হৈছে অ'পেন ইণ্ডেড কুৱেশ্যন তাত মানে বেলেগ বেলেগ ধৰণৰ য়েছ ন' কুৱেশ্যন বেৰিয়াৰ নাথাকে তাত আনচাৰৰ এটা ভাষ্ট আনচাৰ হ'ব পাৰে মানে ডাঙৰ দীঘল আনচাৰ হ'ব পাৰে ঠিক আছে আজিলৈ ইমানখিনিয়ে থাকিলে নেক্সট আৰু আমি ছেকেণ্ড চেপ্টাৰটো যাম ফাৰ্ষ্ট চেপ্টাৰ অলৰেডি ফিনিছ হৈছে আমি যিখিনি ইয়াৰ কুৱেশ্যন হ'ব MCQ সেই MCQখিনি আমি পাছত কৰিম একেলগে গোটেইখিনি চেপ্টাৰ MCQ কৰিম এতিয়া আমি ছেকেণ্ড চেপ্টাৰটো ষ্টাৰ্ট কৰিম নেক্সট হেৰিৰ পৰা আৰু আমাৰ তলত ডেছক্ৰিপশ্যনত দি থোৱা আছে হোৱাটছএপ গ্ৰুপ তাত লিংক হৈ আপুনি সোমাই ল'ব পাৰিব হোৱাটছএপ গ্ৰুপত আৰু নহ'লে মোক এই নাম্বাৰটোত কল কৰিব 7002708084 আৰু এই বুকছখন যদি লাগে তেতিয়াহ'লে তলত অৰ্ডাৰ কৰি ল'ব পাৰিব থেংক ইউ